Hello everyone, welcome to my YouTube channel. আজি আমি এইটো ভিডিঅ'ত অনুশীলনী 2.3 যেকেইটা কোৱেশ্চন দি আছে সব কোৱেশ্চন এটা এটাকে সলভ কৰিম। সো আমাৰ কোৱেশ্চন নম্বৰ 1ত চাওকে দি আছে। কোৱেশ্চন নম্বৰ 1ত দি আছে যে px বহুপদটোক gx বহুপদটোৰে হৰণ কৰা আৰু প্ৰতিটোৰে ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা। সো আমাক দুটা বহুপদ দি আছে, এটা দি আছে px আৰু আনটো দি আছে gx। এতিয়া আমি কি কৈছে যে এই gx দি এই px ক আমি ভাগ কৰিব লাগে আৰু আমি ভাগফল আৰু ভাগশেষ উলিয়াব লাগে। তো বহুত ইজি কুৱেশ্যন হয়, এটা কুৱেশ্যন যদি বুজি লও তেতিয়াহ'লে সব কৰিব পাৰিবা। কেনেকৈ আমি কৰোঁ। সো আমি প্ৰথমত কুৱেশ্যন নম্বৰ 1টো কৰোঁ চোৱা। ইয়াত আমাক px দিয়া আছে x³ - 3x² + 5x - 3 আৰু gx আমাক দিয়া আছে x² - 2। এতিয়া আমি এইটো দি এইটোক হৰণ কৰিম। তো কেনেকৈ কৰিম? ফাৰ্ষ্টত চোৱা সেম যেনেকুৱা নাম্বাৰ হৰণ কৰা সেম তেনেকুৱা এইটো হৰণ কৰিম। চোৱা x² - 2 দি আমি ইয়াক হৰণ কৰিম। x³ - 3x² + 5x - 3। ফাৰ্ষ্ট কাম কি কৰা? ফাৰ্ষ্টত তুমি কি কৰিবা? এই ইয়াত যেটো থাকিব এইটো দি ইয়াত ফাৰ্ষ্টত যেটো থাকিব এইটো দি ইয়াৰ ফাৰ্ষ্টত যেটো থাকিব ইয়াক হৰণ কৰা। চোৱা x³ ক x² দি হৰণ কৰিলে কি থাকিব? চোৱা x² দি ইয়াক কাটি দিয়া x² অনলি x এটা থাকিব ওপৰত। যেহেতু ইয়াত তলত দুটা আছে আৰু ওপৰত তিনটা আছে, সো ইয়াৰ পৰা দুটা কাটি যাব, এটা x থাকিব। যেটো থাকিব এইটো কি কৰিবা? এইটো ওপৰত লিখিবা। ঠিক আছে? এতিয়া নেক্সট কি কৰিব লাগিব? নেক্সট আমি কৰিব লাগিব ইয়াত ওপৰত যেটো আহিব, এই ওপৰত যেটো আহিব এইটো দি এইটোক পূৰণ কৰিবা। x * x² কিমান হ'ব? x³ হ'ব। সো ইয়াত লিখা এইটো দি এইটোক পূৰণ কৰি ইয়াত লিখিবা x³। তাৰ পিছত কি কৰিব লাগিব? এইটো দি ইয়াত যেটো থাকিব হেতুক আকৌ পূৰণ কৰা। x * -2 কিমান হ'ব? -2x। এতিয়া চোৱা ইয়াত x² আছে, সো এইটো জায়গা খালি ৰাখিবা। x³ ৰ তলত x³ লিখিবা, x² ৰ তলত x² লিখিবা, x ৰ তলত x আৰু কনষ্টেন্ট টাৰ্মৰ তলত কনষ্টেন্ট টাৰ্ম লিখিবা। এতিয়া ইয়াত চোৱা x * -2 পূৰণ কৰিলে কিমান পাম আমি? -2x পাম। সো এই x ৰ এইটো তলত লিখিবা -2x। এতিয়া চোৱা সেম হৰণৰ নিচিনা মাইনাস কৰা। ইয়াত প্লাস আছে এইটো মাইনাস হৈ যাব, এইটো মাইনাস আছে এইটো প্লাস হৈ যাব মাইনাস কৰিলে। চোৱা x³ - x³ 0, এই -3x² নমাই দিয়া। এতিয়া চোৱা +5x আৰু এইটো +2x কিমান হ'ব? 7x আৰু এই -3 নমাই দিয়া। আকৌ কি কৰা? আকৌ এই x² দি এইটোক হৰণ কৰা। এই যেটো x² আছে এইটো দি এইটোক হৰণ কৰা। চোৱা কিমান বাৰ যাব? -3x² দি x² ক x² দি হৰণ কৰা। চোৱা x² কেনসেল, কি থাকিব? -3। যেটো থাকিব এইটো এই ওপৰত লিখিবা। এইটো দি এইটো হৰণ কৰাৰ পিছত যেটো থাকিব এইটো ওপৰত লিখিবা। এতিয়া কি কৰিবা? এই -3 দি এই x² ক পূৰণ কৰা। -3 * x² কিমান হ'ব? -3x²। তাৰপিছত যে আকৌ এই -3 দি এই -2টোক পূৰণ কৰা। চোৱা -3 * -2 কিমান হ'ব? +6 হ'ব। এই ইয়াতে লিখিবা, কনষ্টেন্ট টাৰ্মৰ তলত কনষ্টেন্ট টাৰ্ম লিখিবা +6। যেহেতু x নাই তো আমি এইটো x ৰ জায়গা এৰি দিছো। এতিয়া চোৱা এইটো মাইনাস কৰা আকৌ। এইটো মাইনাস আছে, মাইনাস কৰিলে প্লাস হৈ যাব। এইটো প্লাস আছে, মাইনাস কৰিলে এইটো মাইনাস হৈ যাব। এতিয়া চোৱা -3x² আৰু +3x² কিমান হ'ব? 0 হৈ যাব এইটো। এই 7x টো নমাই দিয়া। এতিয়া চোৱা ইয়াত আছে -3 আৰু -6 কিমান হ'ব? -9। এতিয়া চোৱা এই x² দি এই 7x ক ভাগ যাব নেকি? ভাগ নাযায়, যেহেতু তলত x² আছে। ওপৰত হ'ব 7x, তলত x² আছে। এইটো দি এইটোক ভাগ নাযায়। ঠিক আছে? চোৱা যেতিয়া ইয়াত যে x ৰ ঘাত এটা থাকিব, ইয়াত চোৱা x ৰ ঘাত কিমান আছে? 1। যেতিয়া ইয়াৰ ঘাত এই ইয়াত যেটো ঘাত থাকিব ইয়াতকে সৰু হ'ব তেতিয়া হৰণ কৰা ষ্টপ কৰি দিবা আৰু নাহায় আৰু ভাগ নাযায় ইয়াক। সো এইটো হ'ব আমাৰ ভাগশেষ আৰু এইটো হ'ব আমাৰ ভাগফল। ইয়াত লিখা এতেকে ভাগফল = কিমান? x - 3 আৰু ভাগশেষ কিমান? ভাগশেষ হ'ব আমাৰ এইটো 7x - 9। আৰু এটা বুজা। সো আৰু এটা কৰো। যদি বুজি পোৱা নাই এইটোত বুজি পাবা। ফলো কৰিবা মই কি কৰি আছো চোৱা। ফাৰ্ষ্টত চোৱা gx লিখা। gx এইটো দি আমি এইটো হৰণ কৰিব লাগে। gx কি দি আছে আমাক? x²। চোৱা x² তাৰপিছত +1 - x দিছে। সো আমি -x টো আগত লিখিম, x² - x +1। ঠিক আছে? তাৰপিছত এইটো লিখা x⁴। চোৱা তাৰপিছত দিছে 3x², x³ নাই, সো x³ ৰ কাৰণে অলপ জাগা ৰাখি দিয়া। যেহেতু ইয়াত x³ টাৰ্ম আহিব। সো 3x² + 4x + 5। এতিয়া চোৱা কি কৰিব লাগে? ফাৰ্ষ্টত কৰিব লাগে এই যেটো নাম্বাৰ আছে এইটো দি এইটোক আমি কি কৰিম? হৰণ কৰিম। চোৱা কেনেকৈ হৰণ কৰা? x⁴ ক x² দি হৰণ কৰা। চোৱা
ইয়াত তলত আছে x স্কয়াৰ ওপৰত আছে x টু দি পাৱাৰ 4 কাটিলে 2 এটা থাকিব তাৰ মানে x স্কয়াৰ থাকিব সো যেটো থাকিব এটো ওপৰত লিখা x স্কয়াৰ এটা কি কৰিব লাগিব এই যেটো x স্কয়াৰ আছে এইটো দি এই x স্কয়াৰক পূৰণ কৰা x স্কয়াৰ ইনটু x স্কয়াৰ কিমান হ'ব x টু দি পাৱাৰ 4 তাৰ পিছত এই x স্কয়াৰ দি এই x ক পূৰণ কৰা এই যেটো x স্কয়াৰ আছে ওপৰত যেটো x স্কয়াৰ এইটো দি এইটোক পূৰণ কৰা সো x স্কয়াৰ ইনটু -x কিমান হ'ব -x কিউব হ'ব এইটো কাৰণে জায়গা ৰাখিছো সো x কিউবৰ টাৰ্ম আহিছে এটা যদি তুমি ওপৰত x স্কয়াৰ লিখিবা তেতিয়া x স্কয়াৰৰ পৰা x কিউব মাইনাস কৰিলে তোমাৰ পাজল লাগিব সো x কিউবৰ টাৰ্ম ইয়াতে ৰাখিছো আমি জায়গাটো এতিয়া সো এই x স্কয়াৰ দি 1 ক পূৰণ কৰা সো 1 ইনটু x স্কয়াৰ কিমান হ'ব x স্কয়াৰ এই সো x স্কয়াৰৰ তলত x স্কয়াৰ লিখিম এটা কি কৰিব লাগে মাইনাস কৰা সো যেহেতু ইয়াত প্লাস আছে মাইনাস কৰিলে মাইনাস যেহেতু ইয়াত মাইনাস আছে আকৌ মাইনাস কৰিলে প্লাস হৈ যাব এটো প্লাস আছে মাইনাস হৈ যাব এতিয়া সা মাইনাস কৰা x টু দি পাৱাৰ 4 মাইনাস x টু দি পাৱাৰ 4 0 এই x কিউব টো নামাই দিয়া প্লাস x কিউব দিছা মাইনাস 3x স্কয়াৰ আৰু মাইনাস x স্কয়াৰ কিমান হ'ব মাইনাস 4x স্কয়াৰ এইটা টাৰ্ম নামাই দিয়া 4x প্লাস 5 এতিয়া আকৌ কি কৰিব লাগিব এতিয়া আকৌ এই যেটো x স্কয়াৰ আছে এইটো দি এই x কিউবক হৰণ কৰা সো x কিউবক x স্কয়াৰ দি হৰণ কৰা x স্কয়াৰ দি x কিউবক সো 1 থাকিব এটা x থাকিব সো যেটো থাকিব এটো ওপৰত লিখা x এতিয়া সো x ইনটু x স্কয়াৰ কিমান হ'ব x কিউব এতিয়া x ইনটু x মাইনাস x কিমান হ'ব মাইনাস x স্কয়াৰ লিখা মাইনাস x স্কয়াৰ আৰু x ইনটু +1 প্লাস x ইনটু +1 তাৰ মানে প্লাস x ঠিক আছে এতিয়া মাইনাস কৰা সো প্লাস আছে মাইনাস এটো মাইনাস আছে প্লাস হৈ যাব এটো প্লাস আছে মাইনাস হৈ যাব সো x কিউব মাইনাস x কিউব 0 সো মাইনাস 4x স্কয়াৰ আৰু প্লাস x স্কয়াৰ কিমান থাকিব মাইনাস 3x স্কয়াৰ এটো সো প্লাস 4x আছে ইয়াত আৰু প্লাস x কিমান হ'ব প্লাস 5x আৰু প্লাস 5 সো আকৌ যাব ইয়াতে x স্কয়াৰ আছে ইয়াতে x স্কয়াৰ আছে এতিয়া সো এই যেটো x স্কয়াৰ এই x স্কয়াৰ দি এই মাইনাস 3x স্কয়াৰক ভাগ কৰা মাইনাস 3x স্কয়াৰক x স্কয়াৰ দি ভাগ কৰা সো x স্কয়াৰ কেনসেল কিমান থাকিব -3 ওপৰত লিখা -3 যেটো থাকিব ওপৰত লিখা এতিয়া সো এই -3 ইনটু x স্কয়াৰ কিমান হ'ব -3x স্কয়াৰ আৰু সো -3 ইনটু -x কিমান হ'ব +3x হৈ যাব মাইনাস ইনটু মাইনাস প্লাস হৈ যাব তাৰ পিছত সো -3 ইনটু +1 কিমান হ'ব -3 আকৌ মাইনাস কৰা সো ইয়াত আছে মাইনাস কৰিলে এটো প্লাস হৈ যাব এটো মাইনাস এটো প্লাস হ'ব সো -3x স্কয়াৰ + 3x স্কয়াৰ কিমান হ'ব এটো 0 হৈ যাব +5x আৰু -3x এটো কিমান থাকিব 2x সো +5 আৰু +3 কিমান হ'ব +8 এটা সো ইয়াত x ৰ পাৱাৰ 1 আছে আৰু ইয়াত x ৰ পাৱাৰ 2 আছে আৰু না যায় সো এটো হ'ব আমাৰ ভাগশেষ এতেকে ভাগফল লিখিবা এতেকে ভাগফল ইকুয়ালস টু এই ওপৰত যেটো আহিব এটো হল ভাগফল x স্কয়াৰ + x - 3 আৰু ভাগশেষ এটো 2x + 8 2x + 8 আৰু এটা কৰো হা 3 নম্বৰত সোয়া কি দিছে 3 নম্বৰত দিছে সোয়া gx আমাক দিছে 2 - x স্কয়াৰ আগতে -x স্কয়াৰ লিখো আৰু +2 তাৰ পিছত লিখা x টু দি পাৱাৰ 4 সোয়া তাৰ পিছত x কিউব আৰু x স্কয়াৰ নাই অলপ জায়গা ৰাখি দিয়া -5x + 6 এটা কি কৰিবা এই x স্কয়াৰ দি এই -x স্কয়াৰ দি x টু দি পাৱাৰ 4 ক ভাগ কৰা সো x টু দি পাৱাৰ 4 ক -x স্কয়াৰ দি ভাগ কৰিলে কি থাকিব -x স্কয়াৰ থাকিব এটো কাটলে -x স্কয়াৰ থাকিব তো ওপৰত লিখা -x স্কয়াৰ এতিয়া এই -x স্কয়াৰ আৰু এই -x স্কয়াৰ পূৰণ কৰিলে কি হ'ব মাইনাস ইনটু মাইনাস প্লাস আৰু x স্কয়াৰ ইনটু x স্কয়াৰ x টু দি পাৱাৰ 4 হৈ যাব x টু দি পাৱাৰ 4 তাৰ পিছত -x স্কয়াৰ ইনটু প্লাস টো কিমান হ'ব -2x স্কয়াৰ এতিয়া মাইনাস কৰা এটো প্লাস আছে মাইনাস হৈ যাব এটো মাইনাস আছে প্লাস হৈ যাব তেছো x টু দি পাৱাৰ 4 - x টু দি পাৱাৰ 4 0 হল এটো 2x স্কয়াৰ নমাই দিয়া -5x নমাই দিয়া +6 নমাই দিয়া এতিয়া আকৌ এইটো দি এইটোক হৰণ কৰা 2x স্কয়াৰ কি দি হৰণ কৰিব -x স্কয়াৰ দি হৰণ কৰিব -x স্কয়াৰ আৰু x স্কয়াৰ কেনসেল ইয়াত কি থাকিব -2 থাকিব অনলি সো -2 ওপৰত লিখা -2 এতিয়া সোয়া এই এতিয়া সোয়া এই যেটো -2 আছে এই -2 দি এই -x স্কয়াৰ পূৰণ কৰা কি হ'ব মাইনাস ইনটু মাইনাস প্লাস হৈ যাব প্লাস 2x স্কয়াৰ হ'ব
তো এইটো হ'ব 2x স্কয়ার এটা সব -2 ইনটু +2 দুইটা পূরণ করলে কিমান হ'ব -4 যেহেতু প্লাস ইনটু মাইনাস মাইনাস 4 ইয়াতে দিয়া এতিয়া সব আকৌ মাইনাস কৰা প্লাস আছে এইটো মাইনাস হৈ যাব এইটো মাইনাস আছে প্লাস হৈ যাব এইটো সব 2x স্কয়ার -2x স্কয়ার এইটো হল 0 -5x নমাই দিয়া 6 আৰু +4 কিমান হ'ব 10 এতিয়া সো ইয়াত x ৰ পাৱাৰ 1 আছে আৰু ইয়াত 2 আছে আৰু ভাগ না যায় সো এইটো হল আমাৰ ভাগ শেষ আৰু এইটো হল আমাৰ ভাগফল এতেকে ভাগফল কিমান হ'ব -x স্কয়ার -2 আৰু ভাগ শেষ কিমান ভাগ শেষ হ'ব আমাৰ -5x + 10 তাৰপিছত চোৱা এতিয়া আমি 4 নম্বৰটো কৰিম 4 নম্বৰত চোৱা px কে দি আছে আৰু gx কে দিছে gx দি আছে x স্কয়ার -3 আৰু px আমাক দি আছে 2x to the power 4 plus 3x cube minus 2x square minus 9x minus 12 ডাঙৰ সংখ্যা দেখি ভয় নাখাবা একেবাৰে ইজি হয় সো ফাৰ্স্টত কি কৰিব লাগিব ফাৰ্স্টত আমাক চোৱা এই যেটো ইয়াক দি আছে এইটো দি এইটোক হৰণ কৰা সো এইটো দি এইটো হৰণ কৰিলে কি পাম আমি 2x to the power 4 আছে x স্কয়ার হৰণ কৰিলে সো x স্কয়ার কাটিলে ইয়াত x স্কয়ার থাকিব তাৰ মানে 2x স্কয়ার থাকিব যেটো থাকিব এইটো ওপৰত লিখা সো লিখা ইয়াত 2x স্কয়ার এতিয়া চোৱা এইটো দি এই 2x স্কয়ার দি এই x স্কয়ারক পূৰণ কৰা কি হ'ব এটা হ'ব 2x to the power 4 2x স্কয়ার into x স্কয়ার x to the power 4 2x to the power 4 তাৰ পিছত এইটো দি এইটোক পূৰণ কৰা কিমান হ'ব 2 3 গুণ 6 -6 x স্কয়ার এই 6 x স্কয়ার কত আছে ইয়াত আছে সো আমি ইয়াত লিখিম -6 x স্কয়ার এতিয়া চোৱা আৰু একো নাই তো মাইনাস কৰা এটো প্লাস আছে মাইনাস হৈ যাব এটো মাইনাস আছে প্লাস হৈ যাব সো +2x স্কয়ার মাইনাস +2x to the power 4 -2x to the power 4 এইটো হৈ গল আমাৰ 0 plus 3x cube নমাই দিয়া এটো সো -2x স্কয়ার plus 6x স্কয়ার 6x স্কয়াৰৰ পৰা -2x স্কয়ার বাদ দিয়া কিমান থাকিব 4x স্কয়ার থাকিব -9x নমাই দিয়া -12 নমাই দিয়া আকৌ কি কৰিবা এই x স্কয়ার দি এইটো এই যেটো আছে 3x cube এইটো হৰণ কৰা কিমান বাৰ যাব চোৱা 3x cube x স্কয়ার দি হৰণ কৰা x স্কয়ার কেনটা গলে কি থাকিব 3x থাকিব সো ওপৰত লিখা plus 3x যেটা আছে plus 3x এটা চোৱা এইটো দি এইটোক কি কৰা পূৰণ কৰা 3x into x স্কয়ার কিমান হ'ব 3x cube হ'ব এতে চোৱা 3x into -3 কিমান হ'ব -9x সো ইয়াতে -9x হ'ব আকৌ কি কৰা মাইনাস কৰা ইয়াত সব প্লাস আছে মাইনাস হ'ব এটো মাইনাস আছে প্লাস হৈ যাব সো এটো হৈ গল আমাৰ 0 এই দুইটা 4x স্কয়ার এটো সব -9x প্লাস 9x এটো হৈ গল আমাৰ 0 এটো ক্যান্সেল হৈ 0 আৰু -12 থাকিব এতিয়া আকৌ কি কৰা এই x স্কয়ার দি 4x স্কয়ারক হৰণ কৰা 4x স্কয়ারক x স্কয়ার দি হৰণ কৰিলে x স্কয়ার ক্যান্সেল কি থাকিব +4 ওপৰত লিখা +4 এতিয়া সো এই 4 দি x স্কয়ারক পূৰণ কৰা কি হ'ব 4 into x স্কয়ার কি হ'ব 4x স্কয়ার তাৰপিছত এই 4 দি এই -3 পূৰণ কৰা কিমান হ'ব 4 into -3 কিমান হ'ব -12 তেছা মাইনাস কৰা এটো মাইনাস এটো হৈ যাব প্লাস এটো সব +4x স্কয়ার -4x স্কয়ার 0 -12 +12 এটো হল 0 এতেকে ভাগ শেষ আমি পালো 0 আৰু ভাগফল কিমান এটো এতেকে ভাগফল হল আমাৰ 2x স্কয়ার plus 3x plus 4 আৰু ভাগ শেষ কিমান 0 ভাগ শেষ হ'ব আমাৰ 0 এনেকুৱা বাকি দুটা কোৱেশ্চন তোমালোকে ট্ৰাই কৰিবা যদি নোৱাৰা কমেন্টত জনাবা মই নেক্সট ভিডিঅত কৰি দিম আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ